সন্মুখত নেদেখো পাই আজি এই যদুবংশত নামিল কালমানিক কোনোবা কলীয়া ডাৱৰে আহি বিস্ফোৰিত কৰিব খোজে সূৰ্যৰ কিৰণ তোমাৰ অবিহনে শূন্যময় খং জাৰুকা কৰি যাম মাথো অভিনয় মানৱৰ অভিনয় অধমৰ কতকতে প্ৰণিপাত কৰিব গ্ৰহণ দাৰু প্ৰভু তুমি এই স্থানে কিবা হেতু দাৰু প্ৰভু স্মৰণ কৰি আছিলো মই আপোনাৰ খবৰ দুখানি চৰণ হঠাতে দেখা পাই আপোনাৰ খবক মন প্ৰাণ মোৰ হ'ল বিমুখিত আনন্দৰ অশ্ৰু জলে ধৰিলে আৱৰি ধন্য প্ৰভু ধন্য হ'ল মন প্ৰাণ মোৰ সদা সুখী হোৱা মোৰ ভক্ত প্ৰাণধন প্ৰভু তুমি হেন ভক্তক পাই আমাৰ ভাগ্যত খেৰুৱাই পেলাওঁ যেন স্থিৰতা মনৰ কৃষ্ণ দাদা বাৰু দাৰু কোৱাচোন আছে নেকি কিবা নতুন সংবাদ আৰু যাদৱগণৰ সংবাদ কি প্ৰভু সুখে আছে আমাৰ দ্বাৰকা নগৰ প্ৰতিদিনে দেখি নৱকিৰণ আলোকিত জ্যোতি ভয় হৈ মনত জাগ্ৰত আমাৰ সুখ্যাতিত যাতে নপৰে চক্ষু আন কাৰোবাৰ যেনেদৰে পুৱা ৰঙা আভালৈ সূৰ্য দেৱতাই দিয়ে আমাক এক উজ্জ্বলতাৰ মিঠা অনুভূতি কিন্তু তেওঁৰ জ্ঞাত যে সন্ধ্যাবেলা তেওঁৰ উজ্জ্বলতাক আৱৰি ধৰিব অন্ধকাৰৰ কলা চানেকিৰে
ইয়াৰ অৰ্থ প্ৰভু? অতি পৰিষ্কাৰ দাৰু। প্ৰভু, চিৰস্থায়ী নহয় কোনো এই জগতত। কালৰ অধীন যত জীৱগণ, তেনেদৰেই কালৰ গতিত আমি একে ক্ষুদ্ৰ কণিকা মাথোন। প্ৰভু, দাৰু, কালৰ গতি জানো কোনোবাই ৰুদ্ধ কৰিব পাৰিব? কালৰ গতিক ৰুদ্ধ কৰিবৰ পৰা শক্তি এই ত্ৰিজগতত কাৰোৰেই নাই। প্ৰভু, নকৰিব এনে জটিল বাক্যৰ প্ৰয়োগ। ভবা নাই কোনোদিন আপোনাক হ'বক মানৱ স্বৰূপে। তথাপিও আপোনাক হ'বৰ কৰ্মক জনাই সন্মান আজ্ঞা পালি যাব এই সাৰথি দাৰুকে। প্ৰভু, দাৰু, এই দাৰুকৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু। সদা সুখী হোৱা দাৰু। প্ৰভু, জয় ৰাম কৃষ্ণৰ জয়, জয় ৰাম কৃষ্ণৰ জয়, জয় ৰাম কৃষ্ণৰ জয়। প্ৰভু, দাৰু, এবে আমি মাগিছো বিদায়। যোৱা দাৰু। ভকতেখে মুৰশিৰি জানিবা নিশ্চয়, ভকত জনর জানা আমি কি হৃদয়। কৃষ্ণ, মোট বিনা ভকতে নিচিন্তে আন, কৃষ্ণ, ভকতত পৰে মই নিচিন্তু হোৱা। কৃষ্ণ, আৰু উত্তেজনাৰ সৃষ্টি নকৰিবি তই। তোৰ লগত বিচ্ছেদৰ কথা ভাবি মই অতিকেই অস্থিৰ হৈ পৰিছো ভাই। আৰু আকৌ তই নতুন উত্তেজনাৰ সৃষ্টি নকৰিবি। দাদা, মই আজি অস্থিৰ দাদা। দেখিছো সন্মুখত হোৱা যদুবংশৰ ধ্বংসৰ কাৰণ। মইতো একোৱেই দেখা নাই দাদা। কৃষ্ণ, দিব্য দৃষ্টিৰ বলে দেখো কি ভীষণ প্ৰলয় ভাই, সজ্জাতিত হব যেন দাদা তোমাৰ আৰু মোৰ বাবে। ভাই, সজ্জাতিত হব যেন তোমাৰ আৰু মোৰ বাবে দাদা। ভাই, কিন্তু দাদা আমি ধৈৰ্য ধৰিব লাগিব দাদা। আমি ধৈৰ্য ধৰিব লাগিব দাদা। ভাই, দাদা, ভগৱান তই ইচ্ছা কৰিলে কৰিব পাৰ সকলো কাৰ্য ইচ্ছা মতেই তোৰ। দাদা, কৃষ্ণ, জীৱৰ জন্ম হলে মৃত্যুৰ কাৰণ লাগিবই দাদা। কৃষ্ণ, জগতবাসীৰ আগত জন্মিছো যেতিয়া মানৱ স্বৰূপে, লভিব লাগিব মুকুতি আমি মানৱৰ দৰে। কৃষ্ণ, নহলে দাদা জগতবাসীৰ আগত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়ৰ এই বাৰ্তা কিবাদৰে দিম দেখুৱাই। কৃষ্ণ, দাদা, তেনেহলে কি ৰুদ্ধ আজি সকলো পথ, ৰুদ্ধ এই বলুৰামৰ শকতি ভীষণ, ৰুদ্ধ কি মোৰ ক্ৰোধ ভয়ংকৰ। দাদা, জন্মিছা যেতিয়া মানৱ স্বৰূপে ধৰাত, মানৱৰ দৰে দুখ সুখ ক্ৰোধ সকলো লভিবা তুমি অনিচ্ছা সত্ত্বেও। সেই হেতু দাদা দৃঢ় কৰা নিজৰ মন মগজুক, সাজু কৰা নিজকেই ভৱিষ্যতৰ মহান কাৰ্যৰ বাবে। দাদা, বলা এতিয়া যাওঁ আমি মহাৰাজ মাতামহৰ পাখে। বলা দাদা। সকলোটি চাইৰম মই মায়া শূন্য হৈ নীৰৱ দৰ্শকৰ দৰে। বল ভাই, বলা দাদা।
এ যত মুনি গণ দেখা এ প্রবেশিয়া খন্তু যত মুনি গণ দেখা যত মুনি গণ দেখা প্রবেশিয়া খন্তু আরে ঘিরে যতা দেখা হব পর রঙ্গ মনে নারায়ণ রঙ্গ মনে নারায়ণ নাম ধরে মুখে আরে যাহা দেখিলে মন প্রাণ উপস্থিত মণিগণ মণিবর যার নাম স্মরণ করিলে সর্ব পাপ না হয়, যার নাম বরণ করিলে মহা মহা পাপী গণেও লাভ করে হে বৈকুণ্ঠৰ সদন। তেৱে দেৱৰো দেৱতা নাৰায়ণ ইষ্ট দেৱতা প্ৰাণৰ। আহা আহা সকলোৱে গাঁৱে আমি তেওঁৰে গুণনাম গোৱা গোৱা সকলোৱে জয়তু জয়তু দেৱ নাৰায়ণৰ জয়তু জয়তু দেৱ নারায়ণৰ জয়তু জয়তু দেৱ নারায়ণৰ। মণিৰ সমস্ত মণিবৰ সঁচাকৈ একেবাৰে প্ৰভুৰ নাম উচ্চাৰণে এনে ভাৱে জাগ্ৰত হয় আমাৰ যেন শৰীৰৰ প্ৰতি ৰন্ধে ৰন্ধে তেওঁই বিদ্যমান। নিশ্চয় সঁচাকৈ ধন্যবাদ তাপসী জীৱন। নিশ্চয় কিন্তু মুনিবৰ তাকেই নুবুজি পৃথিৱীৰ যত মানে অহংকাৰী মানৱ সমাজে অহংকাৰ কৰে মাথো নিজৰ চিন্তন আৰু তাৰ ফলতেই ভোগ কৰিব লগা হয় নিজ কৰ্মফল। তাকেই যেন প্ৰতিফলন হল কুৰুক্ষেত্ৰৰণে অহংকাৰী পাপী হবৰ হল সংসাৰ আৰু আৰু সজ্জনেও পালে তাৰ অধিকাৰ। এদিন ময়ো আছিলো ক্ষত্ৰিয়ৰ প্ৰধান,
কিন্তু লাভ কৰি ব্ৰহ্মত্ব লাভ কৰিলো জীৱনৰ বাস্তৱিক অৰ্থ কেনে যেন বিচিত্ৰ লীলাহে জগত পালকৰ কিন্তু মণিবৰ এবে আমি কোন দিশে কৰিম গমন আছে নেকি কিবা ইয়াৰ সমিধান মুনিবৰ মোৰ বোধেৰে আমি উত্তৰ দিশেৰে গমন কৰাই উচিত হ'ব মুনিবৰ মোৰ মতে কিন্তু দক্ষিণ দিশতহে মন মুনিবৰ যেতিয়াই আমাৰ সন্মুখত দুটি পথ প্ৰতিফলিত হয় তেতিয়াই আস্থা হয় আমাৰ এই তেৰাৰ ওপৰত মণিবৰে উচিত কথাকেই কৰিছে প্ৰকাশ তেন্তে মণিগণ সন্তুষ্ট কৰি প্ৰভু যদুপতিকে মাগো এক বৰ আহক মণিবৰ আমি সকলোৱে তেওঁকে কৰো স্মৰণ নমো বৰ মাতা প্ৰভু কৰো বন্দন কৃপাবাঞ্ছা মাগো প্ৰভু আমি মুনিগণ কি দিশত গইলে পাম তোমাৰ দৰ্শন ব্যকত কৰা প্ৰভু আমি মোৰ স্থিৰ হোৱা মণিগণ স্থিৰ হোৱা তুষ্ট সদায় আমি তোৰা খবৰ ভক্তি কীৰ্তন শুনা মণিগণ আমাৰ নৰ অৱতাৰ শ্ৰীকৃষ্ণক পুনৰ বৈকুণ্ঠত স্থিত কৰাবৰ বাবে কৰা তোমালোকে এক মহামুক্তি যজ্ঞ বিদ্যা নকৰ তীৰ্থে তেতিয়াই তোৰা হবৰ আৰু আমাৰো পৰোপকাৰ হ'ব সাধন যোৱা মুনিগণ নকৰা পলম যোৱা মুনিগণ নকৰা পলম যোৱা মুনিগণ নকৰা পলম শুনিলে নে মুনিগণ আদেশ প্ৰভুৰ মুনিগণ তেন্তে প্ৰভুৰ বৈকুণ্ঠ পয়ানৰ কি সাফিল উৎসৰ মুনিবৰ প্ৰভুৰ অৱসান মানে কলিৰ ৰাজত্ব সঁচা কথা দ্বাপৰৰ ৰাজত্ব শেষতে হ'বহে কলিৰ আগমন অন্যায় অধৰ্ম বাঢ়িব কলি কিন্তু প্ৰভু শ্ৰীকৃষ্ণৰ অবিহনে আমি হবে কিবা দৰে কটান জীয়ন কিন্তু আমি যে প্ৰভুৰ আদেশ পালন কৰিবই লাগিব তেন্তে যাত্ৰা কৰা হওক পিণ্ডাৰক তীৰ্থে মহামুক্তি যজ্ঞ কৰি সমাধান প্ৰভুৰ কাৰ্য কৰো সমাপন বলক মণিবৰ নকৰো পলম প্ৰথমতে সাক্ষাৎ কৰি প্ৰভু শ্ৰীকৃষ্ণক তৃপ্ত কৰো আমাৰ সবাৰেই মন তাৰ পাছত কৰি যাম কৰ্তব্য পালন বলক গুৰুদেৱ
সূচনা সফলা এই দ্বারকা ভূমিতে নাই যেন অলপ সুখৰ কিৰণ এনে ভাৱ মৰে হৈছে জাগৃত যেন যেন ভাতৃ সম্বই কোৱা কথা ইদিনা নহয় নহয় মিথ্যা শুনা পাও আচ্ছাদিত ধুমুহাৰ ভিগন ৰণধ্বনি বিদ্রুপ করে কয়েছেন আজ প্রদন্য আজ হতই তোর কর্মফলর ভাবে নাই নাই কৃষ্ণপুত্র প্রদন্যময় আছে মোর দুবাহুত হকতি আহে আহে যদি ধ্বংকর ধোয়া হয় যদি আন্দোলিত আকাশে হয় যদি ধূখরিত পতাক শক্তি প্রয়োগেরে হবাকে সন্তাপিত করিম আজি দেখোন কৃষ্ণপুত্ৰ পদুন্নৰ মুখতে আনন্দৰ জোৱাৰে আৰু সেই আনন্দ দেখি আমিও মনত লভিছো শান্তি এরা ভাইহঁত ব্যস্ত থাকে বিষয়ৰ বিভিন্ন বিষয়তে অশান্ত যেন মোৰ হৈছিল মনতে আৰু সেয়ে পালোহি এই নিৰ্জন ঠাই কি জানিবা ৰুদ্ধ হয় বিখন্নতাৰে দ্বাৰ আৰু ভাইহঁতে সঁচাকৈয়ে মই প্ৰকৃতিৰ এই নিৰ্মম স্থানতে লাভ কৰিলো মোৰ মনত হেৰু আনন্দ আৰু সেই হেতু কৃষ্ণপুত্ৰ পদুন্নৰ মুখত আজি আনন্দৰ জোৱাৰে শুনা পদুন্ন কুমাৰে কোৱা সত্য কি এই শান্তিপ্ৰিয় বনৰ মাজতে যদিও খেৰুৱা সুখ বৰ পাওঁ বিচাৰি তথাপিও অস্পষ্ট জ্যোতিৰে প্ৰকাশ কৰিব বিচাৰে যেন একে আগন্তুকৰ বাবে আহা ই কেনে পৰিহাসৰ কথা ভাই অতন্ত পহৰি যদুগণৰ স্বপ্নত আজি আকাশী ধুমুহা এছা মাৰে মন কিন্তু মোৰ মনত অন্য এক কৌতূহল কিহৰ কৌতূহল জাগিছে মনত তোমাৰ তুমি কিয় ভীতিগ্ৰস্ত হলা পদুন্য কুমাৰ ভীতিগ্ৰস্ত মই ভাবিছা হবলা মোৰো এই একেই অৱস্থা তোমালোকৰ দৰে নহয় ভাই নাই মোৰ ভয় একোতে কিন্তু প্ৰত্যক্ষ কৰি মুনিগণৰ আগমন হে কৌতূহল মোৰ জাগিছে মনত মুনিগণৰ আগমনতে তোমাৰ মনে কিয় হল কৌতূহল সাধারণ কথা মাথুই বলা কুমারে বলা কিত বর্মা তোমার মনৰ কৌতূহল আঁতৰাবৰ বাবে আমি যাওঁ ৰাজপ্ৰসাদৰ মাজে দেখুৱাটো কোনো পলমৰে কাৰণ আজ সভা কৰোঁ অন্বেষণ বৰা সকলো
রূপে রঙে হাজে ধীর স্থির গতি রূপে রঙে হাজে এ আখি গলে সভা মাঝে দেখা জটিল অধ্যায় কৰি অতিক্ৰম জীৱনৰ শেষ সময়ত আজি দ্বাৰকাত আমাৰ জীৱন মৰমৰ দুই নাতি কৃষ্ণ বলোৰামৰ সবে পাইছো জীৱনৰ তত্ত্ব আমি ধন্য ধন্য ৰাম কৃষ্ণ ধন্য আমার জীবন অকলে অকলে কি ভাবি আছে মাতামহ শুনিছো হঠাৎ যেন আমাৰ নাম আপোনাৰ মুখত আহা ৰামকৃষ্ণ তোমালোকৰ কথাকে কৰিছিল স্মৰণ তোমালোক দুয়োজনে আমাৰ পৰম আপোন তোমালোকৰ সাহসতেই পাইছো জীৱনৰ বাস্তৱিক অৰ্থ সত্য আজি এই উগ্ৰ ক্ষণৰ জীৱন মাতামহ আপোনাৰ লগত আলোচনা কৰি আমিও পাইছো জীৱনৰ বহুত নতুন তত্ত্ব নে কি কোৱা কৃষ্ণ হয় দাদা মাতামহ আমাৰ অতিকে আদৰৰ জীৱন আদৰ্শ তেওঁ বাৰু কোৱাচোন দুয়োজনে কেনে আছে আমাৰ দ্বাৰকা নগৰী মাতামহ দ্বাৰকাৰ উদ্ভাসিত জ্যোতিতেই চিন্তিত আমি অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ পৰত যেনেকৈ উজ্জ্বল হৈ পৰে ঠিক তেনেদৰে দ্বাৰকাৰ উজ্জ্বলতাই আমাক বৰ অস্থিৰ কৰি পেলাইছে এই কথা চিন্তা কৰিয়েই আমি দুয়ো আহিলো আপোনাৰ সাক্ষাতৰ বাবে আচৰিত অতি আচৰিত দ্বাৰকাৰে দৈ ৰত্নৰ মুখে শুনি এনে বচনত প্ৰকাশ হৈছে যেনেকে তিক্ত সত্যৰে চিন্তা নকৰিবৰ বাবে যদিও বা কৰিছো বাণীৰ প্ৰয়োগ তথাপিতো কালৰ আদেশ মানি বিধিৰ বিধান বুলি কৰিব লাগিব আমি কৰ্তব্য জীৱনৰ মাতামহে কিন্তু যোগ্য বাক্যৰে কৰিছে প্ৰয়োগ অমৃতময় বাণী সাৰ কৰি যাম আমি কৰ্তব্য নিজৰ তথাপিতো কৃষ্ণ তথাপিতো ৰাম যদুবীৰগণক মতাই আনি এই বিষয়তে আলোচনাৰ আছে প্ৰয়োজন রামকৃষ্ণর ভক্তে জ্যেষ্ঠ উত্তরখেনক কত কোটি প্ৰণাম দাৰুক কিবা হেতু তোমাৰ হ'ল আগমন প্ৰভু দাৰুক আপেক্ষিছে মণিকণ দ্বাৰকা অভিমুখে যোৱা দাৰুক লৈ অহা মুনিগণক আদৰি সাদৰি ভাল প্ৰভু আৰু শুনাৰ আৰু তাৰ পাছত তুমি যদুবীৰগণৰ সমে কৰিবা প্ৰভেক্ষে আৰু আমাৰ পাছে আগমনৰ দিবাগৈ সংবাদ ভাল প্ৰভু ৰাম কৃষ্ণ
মণিগণৰ আগমনত সঁচাকৈয়ে ধন্য হ'ল আমাৰ জীৱন। চিন্তা নকৰিবা ৰাম, চিন্তা নকৰিবা কৃষ্ণ, নিশ্চয় নিশ্চয় সূচনা হ'ব ভাগ্য আমাৰ। হৰি ওম হৰি ওম হৰি ওম। প্ৰণাম মণিগণ। আপোনালোকৰ আগমনতে কৃতাৰ্থ হ'ল আজি দ্বাৰকাবাসী। ধন্য হলো শুনি মুখে হৰি ওম ধ্বনি। বাৰু কওকচোন মুনিগণ, কিবা হেতু পখিলা এই দ্বাৰকা নগৰে আছে নেকি কিবা নবীন কাৰ্য? আপোনাৰ সকলোৰে জ্ঞাত যে মুনিগণৰ আগমনে কঢ়িয়াই নানে কোনো নতুন উদ্দেশ্য, কিন্তু মুনিগণৰ আগমনে ঘোষণা কৰে নতুনত্বৰ। প্রভুর আজ্ঞাবলী যুগে সিদ্ধি লাভ করো আমার ব্রত জীবন। প্রভুর ইচ্ছা মতে পিণ্ডারক তীর্থে লাগি করিবাক এক মহান কার্য। নিশ্চয় মহাভক্তি যজ্ঞ পূৰ্ণ হলে আপোনালোকৰ মনৰ আশা সকলোবোৰ হ'ব পূৰণ। ধন্য হলো শুনি আপোনাৰ খবৰে মুখে এনে অমৃতময় বাণী। হয় মুনিগণ, উপস্থিত থাকি আপনা খবর যজ্ঞর কার্য করে যাম আমি আমার কর্তব্যর পালন। কিন্তু কিয় যে চিন্তিত দেখিছো দ্বাৰকাপতি কৃষ্ণ। কোৱা কৃষ্ণ, হৈছে নেকি আমাৰ কিবা অপৰাধ? অপৰাধী সজাই আমাক মুনিগণ? মুক্তিৰ মহান যজ্ঞ নিশ্চয় আপোনালোকৰ হ'ব সফল। আমিও কৰি যাম ইয়াতে যথা বিহিত কাৰ্য। যদুবংশৰ ঘৃতাহুতিতেই পূৰ্ণ হ'ব আপোনালোকৰ মুক্তিৰ মহান যজ্ঞ। ধন্য ধন্য কৃষ্ণ, বাক্য ৰাখি যজ্ঞ স্থানত সভা উপস্থিত। বলক মুনিগণ, আমিও যাওঁ এবে পিণ্ডাৰক তীৰ্থে। জয়স্তু জয়স্তু যত দ্বাৰকাবাসী, জয়স্তু জয়স্তু সেই উগ্ৰসেন, জয়স্তু জয়স্তু কৃষ্ণ বলৰাম। হৰি ওম হৰি ওম হৰি ওম। প্ৰণাম সৰ্বজন। যাদুগণ, দেখিলা নহয় তোমালোকে মণিগণৰ আগমন? তাকেতো প্ৰপিতামহ, প্ৰত্যক্ষ কৰি মুনিগণৰ আগমন এক কৌতূহল মোৰ জাগিছিল মনত। সেই হেতু ভাবিলো আপোনালোকক কৰো দৰ্শনে এই বিষয়তে অধিক জানিবৰ বাবে। শুনা যাদুগণ, আহিছিল মুনিগণ আমাক যজ্ঞৰ বাবে কৰিব নিমন্ত্ৰণ। গতিকে যাব লাগিব সকলোটি যজ্ঞৰ স্থলীলৈ। ঠিক আছে বেটা, উপস্থিত থাকিম আমি যজ্ঞস্থলী। কিন্তু জ্যেষ্ঠজন, আপোনাৰ খবৰে নিৰ্দেশ কৰিলেহে আহিছিলো আমি উপস্থিত থাকি কৰিবলৈ সাক্ষাৎ। দ্বাৰকাৰ বুকুত দেখি চিন্তাৰ কাৰণ কৃষ্ণ বলৰামৰ সবে কৰিছিলো এক আলোচনা বিশেষ। সেই হেতু তোমালোককে আনিলো মতাই। চিন্তা নকৰিবা জ্যেষ্ঠজন, প্ৰয়োজনত আছো আমি সকলো একগোট হৈ। দ্বাৰকাৰ নিশ্চয় নহব অমংগল। হয় জ্যেষ্ঠজন, থাকিম আমি সকলোটি যাদৱ একত্ৰিত হৈ। নকৰিব চিন্তা কাৰণ। তেনেহলে আৰু চিন্তাৰ নেদেখো কাৰণ। যদুগণ বয়সে উপযুক্ত আজি, নিশ্চয় নিশ্চয় কৰিব তেওঁলোকে নিজৰ কৰ্তব্যৰ পালন। তেন্তে ব'লা দাদা, যাওঁ আমি আপোন স্থানে। বলা সকলো। কালৰ নিৰ্দেশ মৰ্মে চলিব এই ধৰা, আমি মাত্ৰ নীৰৱ দৰ্শক। বলা ৰামকৃষ্ণ।
জগৎ বরেণ্য আমি যাদৱ বীরগণে থাকতে জীবিত কিবা হেতু ভীত হয় পিতৃপিতামহ ওরা যত বীরগণ প্রয়োজনতে প্রকাশ করিম আমার বীরত্ব আর সামর্থ্য প্ৰদন্য কুমাৰ যজ্ঞৰ সম্পৰ্কতে কিবা কবা তুমি যজ্ঞ যজ্ঞ কৰে ঋষিমুনি কৰে আৰু আৰু উপস্থিত থাকিব লাগে আমি কি জানে আমাতকৈ বেছি সিহঁত বোলে সৰ্বজান্তা মিছা কথা মানৱৰে ভ্ৰান্ত ধাৰণা মাথো এইবার পরীক্ষা করা হোক ঋষিমুনি সকলকে এই বিষয়তে মই এক উপায় চিন্তা কৰি পাইছো আৰু আৰু তাকেই সুব্যৱস্থাতে পরিণত করা হোক বলা বলা সকলটি যাদৱগণ যাও আমি তাকেই ব্যবস্থাতে পরিণত করিবার বাবে বলা কুমার আহা যাদৱগণ আহি আহি উপস্থিত হলো আমি পেন্দারক তীর্থে এই স্থানে হব উপযুক্ত যজ্ঞৰ বাবে সঁচা কথা মণিবৰ অতি উত্তম হবই আমাৰ বাবে ইয়াতেই যজ্ঞৰ কৰ আৰম্ভ নিশ্চয় মণিগণ তেন্তে মণিবৰ ইয়াতেই যজ্ঞৰ কাৰ্য কৰক আৰম্ভ নিশ্চয় হৰি ওম হৰি ওম হৰি ওম প্ৰণাম আপোনাৰ খবৰে বাক্য ৰাখি যজ্ঞস্থলীত আমি সৰু উপস্থিত এতিয়া যজ্ঞৰ কাৰ্য কৰক আৰম্ভ আহক মণিগণ আমি যজ্ঞৰ কাৰ্য কৰো আৰম্ভ আহক মণি হৰি ওম হৰি ওম হৰি ওম হৰি ওম এতিয়া যজ্ঞৰ কাৰ্য হল সম্পূৰ্ণ
আৰু আপোনালোকো যাব পাৰে নিজ নিজ কৰ্তব্যৰ হেতু। নিশ্চয় এই মহাযজ্ঞৰ মহাশক্তি মহান যজ্ঞৰ কৰ্মফলে পূৰ্ণ হ'ব আপোনালোকৰ সকলো কামনা। মণিগণ, তেন্তে এবে আমি মাগিছো বিদায়। সমস্ত যদুকুলৰ হৈ আমি আপোনালোকৰ চৰণত সভক্তিৰ সেৱা দিলো নিবেদায়। প্ৰণাম মণিগণ। পলম কৰিলে যদুগণ। যজ্ঞৰ কাৰ্য ইতিমধ্যে হল সম্পাদন। হয় মণিগণ। বিশেষ কাৰ্য কৰোঁতে সমাধান আমাৰ হল পলম। মণিগণ, এক অতি মহাসংকটত পৰি চাপিছো কাক আপোনাৰ কৰিবনে বাৰু উদ্ধাৰ আমাক? তোমাক হ'বকৈ উদ্ধাৰ কৰাই আমাৰ প্ৰধান উদ্দেশ্য। প্ৰকাশ কৰা যদুগণ, নিৰ্ভয় মনেৰে তোমালোকে সকলো প্ৰকাশ কৰা। নিশ্চয় শুনিব পাওঁ লোকৰ মুখে আপোনালোক বোলে সৰ্বজন্তা। আছে নেকি কিবা ইয়াত সন্দেহ? আপোনালোকলৈ আমাৰ বৈ বোলে পৰম জ্ঞানী। ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰে। প্ৰমাণ নহয় মণিবৰ, লাগে সমিধান। ব্যক্ত কৰা তোমালোকৰ উদ্দেশ্য। মণিগণ, এইয়া আমাৰ অতিকে আপোন ভগিনী সন্তান সম্ভৱ আৰু মণিগণ, তাৰে বিক্ষিপ্ত সংবাদ, তাৰে সমিধানে বিচাৰি আহিছো আপোনালোকৰ পাখি। যি সমিধান কেৱল আপোনালোকৰ বাবেহে সম্ভৱ। ব্যক্ত কৰে যদুবীৰগণ। কেনেকৈ ব্যক্ত কৰিম অবিষ্ট মনৰ? লাজে যেন দহে মোৰ সৰ্বপ্ৰাণ। নোৱাৰো প্ৰকাশ কৰিব মই আপোনা খবৰ আগত। জ্যেষ্ঠ ভাতৃ পদ্যুম্ন কুমাৰ, তুমিয়েই প্ৰকাশ কৰা মুনিগণৰ আগত মোৰ অন্তৰৰ কথা। কোৱা, আমাৰ সন্মুখতে নকৰিবা ভয়। আমি হবে যথোচিত প্ৰশ্নৰ দেৱ সমিধান। নিশ্চয় আমি আগতেও কৰিছো প্ৰকাশ। আপোনাৰ সময় কাষতে কেৱল আছে সেই প্ৰশ্নৰ সমিধান। মণিগণ, জন্মিব পুত্ৰ কিম্বা পুত্ৰী, এই কথা জানিবৰ বাবে ব্যাকুল আমাৰ ভনীতি। ইয়াৰ একে সমিধান দিয়ক মুনিগণে, নহলে যে আমাৰ ভগ্নী থাকিব সদায় ব্যাকুলিত মনে। হয় মণিগণ, দিয়ক দিয়ক উচিত আৰু স্থায়ী সমিধান। শুনা যদুবীৰগণ, এই কাৰ্য আমাৰ বাবে অতিকে সহজ। তুমিও চিন্তা নকৰিবা ৰমণী। ধ্যান কৰি এটি মুহূৰ্ততে ব্যক্ত কৰিম তোমাৰ হ'ব সবাৰে প্ৰশ্নৰ সমিধান। মাত্ৰ খন্তেক সময় অপেক্ষা কৰা। আহক মণিগণ। নবুজি মুদিৰি ব্ৰহ্মত্যাগৰ শকতি কিমানে এয়া কি কাৰ্য কৰিলি সম্পাদন।
সন্মুখত নকৰিলি তহঁতি অলপ ভয় মূৰ্খ যদুবীৰ গল এয়া কি কাৰ্য তহঁতে কৰিলি সমাধান নিচিনিলি ভয় কৰিলি আজি মণিকণক ইখন ক্ষমা কৰক মণিগণ ক্ষমা কৰক নকৰিব অভিশাপ প্ৰদান মণিগণ ক্ষমা কৰক ক্ষমা কৰা মণিগণ ধৰ চৰণত অজ্ঞানী কৰিলো ভুল অজ্ঞান ক্ষত হরি 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 প্রচন্ড ক্রোধ কর্ম যদুগণে ন করিলি আজি নিশিনিলি তহঁতে মনে রোজান আজি তহঁতে গ্ৰহণ কৰিব লাগিব ব্ৰহ্ম বিখন কৰিলি তহঁতে অপমান দিছো তহঁতক আৰু কিবা জন্মিবেক মুখলেক মহা লোহাময় যদু কুলক কৰিবেক ক্ষয় দিয়া মুনি ক্ৰোধাম্বিত হয়া অভিঘাপ যেন ভৈল যদু রত মনে ব্রহ্মহাপ কদাপিত নহব খণ্ড ক্ষমা কৰক মুনিবৰ শিক্ষা লোৱা তোমালোকে এই সময়ত মণিক কৰা অপমানৰে কি ভিখনে পৰিণতি হ'ব পাৰে হয় যদুবীৰগণ কৰিলা যে মণিগণক কত অপমান কিন্তু জগতেও জানক কিহৰ বাবে যদু বংশৰ হ'ব না জগতেও জানক কিবা হেতু আৰম্ভণ হল যদু বংশৰ ওলা যদুগণ ওলা সকলোতে এও এক কর্মফল জানিবা নিশ্চয়
অলপ মণিগণ মণিবর আমি এতিয়া নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ নাই নাই তৎসতে হৰি ওম তৎসতে হৰি ওম তৎসত তোমালোকে কি কৰিলা যদুবীৰ গণ কি কৰিলা নিজেই আহি আমি আজি নিৰ্মাণিলো নিজৰে অনাকাংক্ষিত বিপদ এতিয়া আমাৰ কি হব অ ভাই এতিয়া আমাৰ কি হব অজান আশংকাত ভুগি আছিলো পালো আজি তাৰ উচিত সমিধান পালো আজি তাৰ উচিত সমিধান স্থিৰ হোৱা ভাতৃ মোৰে হাম্ব বিপদত ধৈৰ্য ধৰাই উত্তম উপায় ভাতৃ নিশ্চিতভাৱে আজি তাৰকাতে বিপদ সন্নিকট আৰু এই সকলোৰে বাবে দায়ী আজি সমস্ত জনগণ মোক ৰক্ষা কৰা ভাই মোক ৰক্ষা কৰা ভাই মোক ৰক্ষা কৰা সন্মুখত নেদেখো পাই ভাই আজি এই যদুবংশত নামিল কাল অমানিক আছে ইয়াৰে কি উপায় আছে ইয়াৰে আছে ইয়াৰে এক উপায় পিতামহ উগ্ৰসেনেই হ'ব শ্ৰেষ্ঠতম উপায় উগ্ৰসেনে ইয়াৰ এটা উপায় দিব পাৰিব বলা কুমাৰে আমি উগ্ৰসেনৰ পাখে যাওঁ কিন্তু যদুগণ এই বিপদৰ সময়ত এটি মাত্ৰ কথা সকলোৱে ৰাখিবা মনত এই ঘোৰ অমানিকা যে পৰিঘটনা ঘটিল আছিল আমাৰ মাজতে আবদ্ধ থাকে
যদুগণ পিতা কৃষ্ণ আৰু শ্ৰেষ্ঠ পিতা কোনো ক্ষণে যেন নাপাই বাতৰি আৰু শুনা যদুগণ এই ক্ষেত্ৰত আমি বদ্ধপৰিকৰ হ'ব লাগিব নিশ্চয় কুমাৰ অতি গোপনে বলা যদুগণ বলা দাদা, রোহিণী নন্দন বলি
সর্ব পরিচিত বলরাম তনয় আমি। তথাপিতো আমি পিতৃৰ বীৰ্য কৰিছো ধাৰণ। আজিকালিচোন মন প্ৰাণ সঁচাকৈ অস্থিৰ। হয় দাদা, পিণ্ডাৰক তীৰ্থৰ ঘটনাৰ পাছৰ পৰাই অস্থিৰভাৱে আহি আমাক কৰিছে অতিকে বিহ্বল। ভাই, কৰিছো জানো আমি উচিত কাৰ্য? এই কথা লুকুৱাই আমি পিতৃৰ মাতৃৰ কাষত। নহয় দাদা, এয়া মাথো তোমাৰ মনৰ ভ্ৰান্ত ধাৰণা। হ'ব পাৰে, কিন্তু পিতৃ যে আমাৰ সৰ্বজন্তা। নহয় দাদা, এই কথা আছে সন্দেহ। কিয় ভাই? দাদা, পিতৃ যদি সৰ্বজন্তা হলহেঁতেন তেন্তে এই বিষয়ত আমাৰ সংগে কৰিলেহেঁতেন আলোচনা। কিন্তু পিতৃ আজি ইমান নীৰৱ কিয়? আৰু সমানে কনিষ্ঠ পিতা কৃষ্ণও নীৰৱ দাদা। জটিলতা নিশ্চয় আছে এই বিষয়ত। থাকক জটিলতা দাদা। যদুবংশৰ সন্তান আমি, মুনিগণৰ অভিশাপ তুচ্ছ কথা আমাৰ বাবে। তুমি কেনেকৈ জানিলে ভাতৃ? দাদা, এই বিপদ কালত নহলে নিশ্চয় পিতৃয়ে আমাৰ কাষত থাকিলহেঁতেন দাদা। তেন্তে কওঁ নেকি এই কথা পিতৃ মাতৃৰ আগত? সাৱধান দাদা, যদুগণৰ পচন্দ আদেশ এই কথা ব্যক্ত নকৰিবৰ বাবে। ক্ষণিকতে কঁপি উঠে প্ৰাণ মোৰ। দাদা, নাজানো ভাই, মই ইয়াৰ কাৰণ। দাদা, অজান আশংকাই দেখা দিব যেন এই দেওৰা। এয়া যেন ইয়াৰে সূচনা দাদা। জননী, সূচনা আমাৰ মাতৃৰ প্ৰতি থকা দায়বদ্ধতাৰ। সূচনা আমাৰ পিতৃৰ প্ৰতি থকা শ্ৰদ্ধা। সেয়াই আমি দুয়ো ভাইয়ে গাওঁ গুণগান। নাস্তি মাতৃ সমাসায়া, নাস্তি মাতৃ সমাগতি, নাস্তি মাতৃ সমাত্রাণম, নাস্তি মাতৃ সমাপ্রপা। ধন্য পুত্ৰদয় মোৰ। মাতৃৰ আশীৰ্বাদে নিশ্চয় তহঁতৰ মংগল হব। কিন্তু বাছা, কিয় দেখো তহঁতৰ মুখ মণ্ডলত আজি অস্থিৰতাৰ ছায়া। নাই মাতৃ, কতা অস্থিৰতা? এয়া তোমাৰ ভ্ৰান্ত ধাৰণা। মাতৃ মই তহঁতৰ নিশ্চয় বুজি পাওঁ। অবুজ বেদনা হাস্য বিষাদৰ কাৰণ মুখ প্ৰত্যক্ষ কৰিয়ে তোমাৰ সন্তান আমি কিবা হেতু লম মিথ্যাৰ আশ্ৰয়। মাতৃ, তুমি নিশ্চিন্ত থাকা মাতৃ। আজি দেখোন মাতৃ পুত্ৰ সকলো একেই স্থানত। পিতা, আমাৰ সেৱা গ্ৰহণ কৰক পিতা। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি প্ৰতিমাপন্নে পিয়ন্তে সৰ্বদেৱতা। আমাৰ সেৱা গ্ৰহণ কৰক স্বামী গুৰু। আজি যে তোমালোকক আশীৰ্বাদ দিবৰ বাবে মোৰ হাতত একোৱেই নাই। পিতা, এয়া আপোনাৰ কেনে আচৰণ পিতা? একো অমূলক নহয়, এয়াই সত্য বাস্তৱ জীৱনৰ। পিতা,
কি বাস্তৱ জীৱনৰ কথা কৈছে মই একো বুজি পোৱা নাই এই পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয় কালৰ অনন্ত সুতত প্ৰত্যেক বস্তুৰেই একোটি অন্ত থাকে পিতাই কি জানিলে খাবৰ কথা মিছাতেই ভাবি আছো পেটটি আমাৰ সৰ্বজনতা নহয় বুলি বাছা পিতা কালি মোৰ স্বপ্নত এক দিব্য পুৰুষে আহি কৈ গ'ল কালৰ অনন্ত গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে পিতা অৰ্থাৎ আপুনি কি বুজাব বিচাৰিছে স্বামী কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মৰ লগত আপোনাৰ সম্পৰ্ক কি স্বামী গুৰু তেতিয়াই পালো মই এই জ্ঞান সংসাৰৰ কুটিল পাকচক্ৰত হেৰুৱা বলোৰামে পালে আত্ম পৰিচয় পিতা হৈছে জানো ক্ষণ তোমাৰ এনে বাক্য প্ৰয়োগ কৰাৰ পিতা সবল সুস্থিৰ আপুনি পিতা এয়াই মানৱৰ ধৰ্ম মানৱে নাজানে জন্ম মৃত্যু বিবাহৰ কথা মানৱে নাজানে নিজৰেই ঠিকনা তথাপিতো আমিচোন মানৱেই পিতা আমি জানো আমাৰ কৰ্ম আমাৰ ঠিকনা পিতা আমিতো পালি আছো কৰ্তৃৰ কৰ্তব্য সেয়াও স্বাভাৱিক পিতা তেনেহলে কিয় হৈছে বাৰু আপুনি ইমান দুৰ্বল স্বামী কিছুদিনৰ পৰা প্ৰত্যক্ষ কৰিছো আপোনাক মনত যেন বিশাল সমুদ্ৰৰ দৰে চিন্তা কৰি অহৰ্নিশে নিজ স্বাস্থ্যৰ ঘটাইছে হ'ব লগা আছে যদি তেনে অনিচ্ছামূলক হ'ব সেয়াও নিশ্চয় কালৰ নিৰ্দেশত ইচ্ছাধাৰী মানৱ আমি নিশ্চয় সেয়াও হ'ব আমাৰ বৰ্তমানত ধন্য ৰেৱতী ধন্য এজন ব্যক্তিৰ বাবে তেওঁৰ পত্নী কিমান যে প্ৰয়োজনীয় সেই কথা প্ৰত্যেক ক্ষণতেই জীৱনৰ বুজাই দিয়া তুমি আৰু সেইবাবে কওঁ মাতৃ আদি গুৰু বুলি হয় পিতা আৰু আমিও হতধন্য আপোনাৰ হবৰ দৰে পিতৃ মাতৃ স্বৰূপে পায় পিতা আৰু আই যাওঁ বাবে নিজ কৰ্তব্যত সংগ্ৰহ তেন্তে বলা সকলোতে নিষ্কৰ্ম সংগ্ৰহ বলক পিতা যদিও বা সহায় হওঁ পত্নী আৰু মাতৃ হিচাপে তথাপিও মনত মোৰ কোনোবা কলীয়া ডাৱৰে আহি বিস্ফোৰিত কৰিব খোজে সূৰ্যৰ কিৰণ ক্ৰম অনুসাৰে জীৱন বাটত দেখি চমকিত অধ্যায় মোৰ শান্তি আজি কৰিছে ভংগ কিন্তু শান্ত ৰূপ ধাৰণ কৰি চাই ল'ব লগা হয় সেই নিষ্ঠুৰ সত্যক সেইদিনৰ কথা চক্ষুত হৈ স্বামীৰ কিবা যেন ক'ব খুজিছিলো মই স্বামীক উদ্দেশ্যি স্বপ্ন দে
খিলন্ত দেখা রেবতী সুন্দরী ও স্বামী কথা ভাবি কান্দে উসুপি শূন্যময় হোম জালুকা নহয় এয়া চালনা এয়া সম্ভৱ হব নোৱাৰে স্বপ্ন মোৰ নহওক যেন বাস্তৱ কাহানিও স্বপ্নৰ প্ৰম খেদি দুৰ্বল মনেৰে অশান্ত আন্দোলিত বতাহকে নাৰাখি প্ৰশ্ৰয় তিথকৰ মিঠা স্মৃতি বুকুত সাৱটি কৰি যাম মাথো অভিনয় মানৱৰ অভিনয় মানৱৰ